নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰিয়ংকা উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ বদ্ধ পৰিপক্ক শিক্ষা বিভাগ কৰোনাৰ বাবে পৰীক্ষা স্থগিত ৰাখিব লগা হৈছিল যদিও কেইটামান বিষয়ৰ ওপৰতে পৰীক্ষা অনুষ্ঠিত কৰিব শিক্ষা বিভাগে শিৱসাগৰত আজি এই কথা ঘোষণা কৰে শিক্ষা মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কোনো কাৰণতে পৰীক্ষা অনুষ্ঠিত নকৰাকৈ নাথাকে বুলি ঘোষণা কৰি মন্ত্ৰী পেগুৱে কয় যে স্বাস্থ্য বিভাগৰ অনুমতি পালে নিৰ্ধাৰিত কৰা হ'ব পৰীক্ষাৰ দিন কিছুদিনৰ পিছতে অনুষ্ঠিত কৰিব লগা পৰীক্ষাৰ বিষয়েও ৰাজহুৱা কৰা হ'ব আৰু সাংবাদিকক জানিবলৈ দিয়া হ'ব বুলি কয় মন্ত্ৰীগৰাকীয়ে ইফালে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে ছাত্ৰ-ছাত্ৰীৰ পৰা যাতে অত্যাধিক মাচুল ল'ব নোৱাৰে তাৰ বাবে বিহিত পদক্ষেপ লোৱা হ'ব বুলিও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে শিক্ষামন্ত্ৰীয়ে লগতে শিক্ষা বিভাগত খালি থকা পদসমূহত অচিৰে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলিও উল্লেখ কৰি এই ক্ষেত্ৰত ইতিমধ্যে টেট উত্তীৰ্ণ হোৱাসকলক অধিক অগ্ৰাধিকাৰ দিব বুলি ইংগিত দিয়ে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে পৰীক্ষা অনুষ্ঠিত নোহোৱাৰ কোনো কাৰণ কোনো ভিত্তি নাই এতিয়া দুটা কথা আহি পৰে যে কোন তাৰিখত হ'ব আৰু কি মডেলত হ'ব তাৰিখ সম্পৰ্কে কওঁ যে পৰিস্থিতিৰ উন্নতি ঘটিয়াৰ লগে লগে আমি যেতিয়াই স্বাস্থ্য বিভাগৰ পৰা অনুমতি লাভ কৰিম গাইডলাইন লাভ কৰিম তাৰ লগে লগে আমি পৰীক্ষা অনুষ্ঠিত কৰিবৰ কাৰণে আমাৰ বিভাগ প্ৰস্তুত হৈ আছে আমি 15 দিনৰ নটিছৰ ভিতৰত পৰীক্ষা পাতিবলৈ আমি সষ্টম হৈ আছোঁ নিৰ্দিষ্ট তাৰিখটো আপোনালোক সকলো ৰাইজে কেইটামান দিন ধৈৰ্যৰে অপেক্ষা কৰক আৰু এই কোভিড বিধিসমূহ পালন কৰি পৰিস্থিতি উন্নত কৰাৰ কাৰণে সকলোৱে সহযোগিতা আগবঢ়াওক মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰি প্ৰথমবাৰলৈ দিল্লীলৈ ৰাওনা হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি দুপৰীয়া মা কামাখ্যাৰ আশীষ লৈ নতুন দিল্লী অভিমুখে উৰা মাৰে মুখ্যমন্ত্ৰীগৰাকী দুদিনীয়া ভ্ৰমণসূচীৰে যোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাক সাক্ষাৎ কৰাৰ লগতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু লোকসভাৰ অধ্যক্ষ ওম প্ৰকাশ বিৰলাক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে ইয়াৰ মাজতে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শাহকো সাক্ষাৎ কৰিব পাৰে অৱশ্যে এই পৰ্যন্ত চূড়ান্ত হোৱা নাই কোনো কাৰ্যসূচী প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে যদি সাক্ষাতৰ বাবে সময় দিব পাৰে তেনেহলে অসমৰ কোভিড পৰিস্থিতি আৰু ভেকচিন সন্দৰ্ভত আলোচনা কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে দিল্লীলৈ মুখ্যমন্ত্ৰী আজি দুপৰীয়া মা কামাখ্যাৰ আশীষ লৈ নতুন দিল্লীলৈ যায় মুখ্যমন্ত্ৰীগৰাকী দুদিনীয়া ভ্ৰমণসূচীৰে যোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাক সাক্ষাৎ কৰাৰ লগতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু লোকসভাৰ অধ্যক্ষ ওম প্ৰকাশ বিৰলাকো সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে ইয়াৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শাহকো সাক্ষাৎ কৰিব পাৰে অৱশ্যে এই পৰ্যন্ত কোনো চূড়ান্ত হোৱা নাই কাৰ্যসূচী প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে যদি সাক্ষাতৰ বাবে সময় দিব পাৰে তেনেহলে অসমৰ কোভিড পৰিস্থিতি আৰু ভেকচিন সন্দৰ্ভতো আলোচনা কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে আমি কথা পাতিম আমাৰ দিল্লীৰ সাংবাদিক পাৰ্থ আপোনাৰ ওচৰলৈ আহিছো যিহেতু মুখ্যমন্ত্ৰীয়ে আজি প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হোৱাৰ পিছত নতুন দিল্লীলৈ যাত্ৰা কাৰ্যসূচী লৈছে গতিকে এই কাৰ্যসূচীত কি কি থাকিব পাৰে বা কি আছে প্ৰিয়ংকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এয়া প্ৰথম দিল্লী যাত্ৰা তেওঁ ৰাতিপুৱা কামাখ্যাৰ আশীষ লৈছিলে তাৰপিছত দিল্লীলৈ আহিছে দুইটা কথাৰ কামাখ্যা মন্দিৰলৈ যোৱা আৰু তাৰপিছত দিল্লীলৈ অহাৰ মাজত কিবা যোগসূত্ৰ আছে নে নাই সেই কথা ক'ব পৰা হোৱা নাই এতিয়ালৈকে কিন্তু দিল্লীলৈ তেওঁ প্ৰথমবাৰ আহিছে মুখ্যমন্ত্ৰী হিচাপে ইয়াৰ আগৰবাৰ যেতিয়া তেওঁ দিল্লীলৈ আহিছিল তেতিয়া তেওঁ মুখ্যমন্ত্ৰী প্ৰবল দাবীদাৰ আছিল আৰু তাৰ সেই দিনাখন তেওঁ গৃহমন্ত্ৰীক সাক্ষাৎ কৰিছিল কিন্তু এইবাৰ তেওঁ মুখ্যমন্ত্ৰী হিচাপে নতুন দিল্লীলৈ আহিছে তেওঁৰ আমি এতিয়ালৈকে গম পোৱা মতে কাৰ্যসূচী 4 দিনীয়া আজি তেওঁ উপস্থিত হৈছে আৰু 3 দিন তেওঁ দিল্লীত থাকিব কালিলৈ পৰহিলৈ আৰু তাৰ পিছদিনা অৰ্থাৎ সোম মংগল বুধবাৰে তেওঁ দিল্লীত থাকিব আৰু এই সময়ছোৱাত তেওঁ ইতিমধ্যে দিল্লীত উপস্থিত হৈছেহি 3:50 তেওঁ দিল্লীৰ যি অসম হাউচত উপস্থিত হৈছেগৈ আৰু এই মুহূৰ্তলৈকে তেওঁ কাৰ্যালয়ৰ সৈতে আমি যোগাযোগ কৰিছিলোঁ এই মুহূৰ্তলৈকে তেওঁ কাৰোবাক সাক্ষাৎ কৰাৰ পৰিকল্পনা এই মুহূৰ্তলৈকে শিডিউল তালিকাত এতিয়া এই মুহূৰ্তলৈকে ফিক্স হোৱা নাই কিন্তু কালিলৈ বা পৰহিলৈ তেওঁ সম্পূৰ্ণ সম্ভাৱনা আছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰা গৃহমন্ত্ৰী অমিত শাহক সাক্ষাৎ কৰা আৰু ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাক সাক্ষাৎ কৰা আৰু যিহেতু তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পিছত প্ৰথমবাৰ দিল্লীলৈ আহিছে গতিকে বহুকেইটা সৌহাৰ্দ্যপূৰ্ণ সাক্ষাৎ ইয়াত অন্তৰ্ভুক্ত হৈ থাকিব বিশেষকৈ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰা উপৰাষ্ট্ৰপতিক সাক্ষাৎ কৰাৰ যি তেওঁ পৰিকল্পনা
বা সাক্ষাৎ কৰিবলৈ তেওঁ সৌহাৰ্দ্যমূলকভাৱে যাব তেওঁলোকৰ সৈতে কিছু আলোচনাটো মুখ্যমন্ত্ৰীগৰাকী মিলিত হ'ব পাৰে কিন্তু এই মুহূৰ্তলৈকে কোনো ধৰণৰ তালিকা আমাৰ হাতত আহি পৰা নাই কি আলোচনা আছে বিগত পৰৱৰ্তী দিনকেইটাত মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিছিলোঁ আজি ৰাতিৰ ভিতৰত যাৰ প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰীৰ সৈতে যি সাক্ষাৎ বিচৰা হৈছে সেই সাক্ষাতৰ সময় আজি ৰাতিৰ ভিতৰত চূড়ান্ত হ'ব বুলি তেওঁলোকে জনাইছে আৰু আমাক অৱগত কৰিব বুলি জনাইছে আৰু মুখ্যমন্ত্ৰী যি ভ্ৰমণসূচী সম্পূৰ্ণ হোৱাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে এখন সংবাদমেলো সম্বোধন কৰাৰ সম্ভাৱনা আছে নতুন দিল্লীত সংবাদমেল সম্বোধন কৰিলে তেওঁ কি বিষয়ৰ ওপৰত আলোচনা কৰিছে সেই বিষয়ে আমি আনুষ্ঠানিকভাৱে গম পাম কিন্তু ইতিমধ্যে আপুনি উল্লেখ কৰিছে বিশেষকৈ ভেকচিনৰ কথা কোভিড-19 ভেকচিনৰ কথা অসমত দেখা পোৱা গৈছে ভেকচিন যি ধৰণে প্ৰতিষেধক যি ধৰণে প্ৰদান কৰিব লাগিছিল সেই ধৰণে প্ৰদান কৰা হোৱা নাই প্ৰতিষেধক প্ৰদানৰ যি শতকৰা হাৰ সেই শতকৰা হাৰ দেশৰ অন্যান্য ৰাজ্যসমূহতকৈ তলত আছে বহু তলত আছে গতিকে তেনে ক্ষেত্ৰত অসমত ভেকচিন প্ৰদান কৰা প্ৰক্ৰিয়া তীব্ৰতৰ কৰিবলৈ ত্বৰান্বিত কৰিবলৈ অসম চৰকাৰক প্ৰয়োজন হ'ব ভেকচিনৰ গতিকে এই অসম চৰকাৰক যাতে কেন্দ্ৰীয় চৰকাৰে অতি শীঘ্ৰে ভেকচিন প্ৰদান কৰে এই সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকী আলোচনাত মিলিত হ'ব পাৰে আৰু বৰ্তমান অসমৰ যি সামগ্ৰিক পৰিস্থিতি ৰাজনৈতিক পৰিস্থিতি বা সামাজিক পৰিস্থিতি বা বাৰিষা আহি আছে বানপানী এটা অসমৰ কাৰণে ডাঙৰ সমস্যা গতিকে বাৰিষাৰ বানপানী কেনেদৰে মোকাবিলা কৰিব পৰা যায় আৰু তাৰ কাৰণে কেন্দ্ৰই কি ধৰণে সাহায্য প্ৰদান কৰিব এই সকলোবোৰ কথা কাইলৈ পৰহিলৈ যিসমূহ বৈঠকত মুখ্যমন্ত্ৰীগৰাকী মিলিত হ'ব প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰীয়ে সেই বৈঠকসমূহত আলোচনা কৰা এই বিষয়সমূহ আলোচনা কৰাৰ সম্ভাৱনা আছে প্ৰিয়ংকা হয় নিশ্চয়কৈ ধন্যবাদ জনাইছো পাৰ্থ আৰু যিদৰে আপুনি ক'লে এই পৰ্যন্ত চূড়ান্ত হোৱা নাই কোনো ধৰণৰ কাৰ্যসূচী কিন্তু হয়তো কোভিড বা ভেকচিনৰ বিষয়ে হয়তো আলোচনাত স্থান পাব পাৰে পুনৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে যদি সাক্ষাতৰ বাবে সময় দিব পাৰে তেনেহলে অসমৰ কোভিড পৰিস্থিতি বা ভেকচিন সন্দৰ্ভতো হ'ব পাৰে আলোচনা আৰু এই বিষয়ে কোনো কাৰ্যসূচী এতিয়ালৈকে চূড়ান্ত হোৱা নাই 18 বছৰৰ পৰা 44 বছৰ লোকৰ বাবে ৰাজ্যত নাই ভেকচিন 18 বছৰ ঊৰ্ধ্বৰ বাবে মজুত আছে প্ৰায় 20,000 মানুহে ভেকচিন জিএমচিএছত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ইতিমধ্যে কেইবাটাও প্ৰতিষ্ঠানৰ লগত ভেকচিন প্ৰদানৰ বাবে আলোচনা কৰা হৈছে বুলি জানিবলৈ দি মুখ্যমন্ত্ৰীয়ে 18 বছৰৰ পৰা 44 বছৰ লোকক এতিয়ালৈকে ধৈৰ্য ধৰিবলৈ আহ্বান জনাইছে আৰু অহা মাহত 18 বছৰ ঊৰ্ধ্বৰ সকলো লোকক বাবে ভেকচিন আহিব বুলিও জানিবলৈ দিছে 15 আগষ্টৰ পূৰ্বে ৰাজ্যৰ 30% লোকক ভেকচিন দিয়াৰ লক্ষ্য লৈছে চৰকাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে 15 আগষ্টলৈ 1 কোটিৰো অধিক লোকক ভেকচিন প্ৰদান কৰাৰ লক্ষ্য হাতত লৈছে ইফালে মুখ্যমন্ত্ৰীয়ে কয় 7 জুনৰ পিছত ৰাজ্যত কিছু হ্ৰাস পাব পাৰে কৰোনাৰ সংক্ৰমণ সৰুসজাই ডিআৰডিও হস্পিটেল আৰু জিএমচিএচত 500 বিছনা জুনৰ দ্বিতীয় সপ্তাহৰ পৰা আৰম্ভ হ'ব আজিৰে পৰা ৰাজ্যত ডিআৰডিওৰ 2DG ঔষধ উপলব্ধ হোৱাৰ লগতে এই পৰ্যন্ত 13 জন ৰোগীক ডিআৰডিওৰ 2DG ঔষধ দিয়া হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মই এবাৰ আহিছিলোঁ কোভিডৰ ট্ৰিটমেণ্ট সম্পৰ্কে আলাপ আলোচনা কৰিবলৈ আৰু বিশেষকৈ মৃত্যুৰ হাৰ বা মৃত্যুৰ সংখ্যা আমি কেনেকৈ ৰোধ কৰিব পাৰোঁ সেই বিষয়ে আলোচনা কৰিলোঁ অকণমান আমাৰ চিকিৎসকসকলৰ লগত আৰু আমাৰ যিহেতু 8 আৰু 12 তাৰিখৰ ভিতৰত দুখনকৈ ডাঙৰ হস্পিটেলৰ কাম আৰম্ভ হ'ব সৰু সজাইত ডিআৰডিওৰ দ্বাৰা নিৰ্মিত 300 বেডেড আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত 200 বেডেড ICU আৰম্ভ হ'ব 500 হস্পিটেলৰ কাৰণে আমাক পৰ্যাপ্ত চিকিৎসক লাগিব সেই চিকিৎসকখিনি আমি ক'ৰ পৰা কেনেকৈ পাম তাৰ বিষয়ে এটা সম্যক আলোচনা এটা আমাৰ মেডিকেল কলেজৰ প্ৰিন্সিপাল আৰু আন ফেকাল্টিসকলৰ লগত মই কৰিলোঁ 18+ ভেকচিন ৰাজ্যত বৰ্তমান নাই মাত্ৰ 20-25,000 আছে মই কালি 2টা কোম্পানীৰ লগত কথা পাতিছিলোঁ তেওঁলোকে কৈছে যে আমাক 7 লাখ ভেকচিন দিব 18+ত জুন মাহত কিন্তু ডেটটো তেওঁলোকে ক'ব পৰা নাই হয়তো 5 তাৰিখেও আহিব 6 তাৰিখেও আহিব গতিকে 18+ৰ 18ৰ পৰা 44ৰ যিসকল যুৱক যুৱতীয়ে ভেকচিন ল'ব খুজিছে তেওঁলোক 2টা দিন ধৈৰ্যৰে ৰখিব লাগিব কিন্তু এটা ভাল খবৰ যে আমি মে'ত 4.5 লাখ ভেকচিন পাইছিলোঁ 17ৰ পৰা 44 বছৰ বয়সত এইবাৰ আমি 7 লাখ ভেকচিন পাম 17ৰ পৰা 44 লাখত গতিকে জুনত ভেকচিন বেছি আহিব কিন্তু অহা যোৱা
অকণমান তেওঁলোকে বিভিন্ন ষ্টেটক বিতৰণ কৰা সেই প্ৰচেছটোৰ কাৰণে মই ভাবোঁ যে জুনৰ প্ৰথম উইকটোত 18 to 44 ভেকচিনেশ্যনটো অলপ স্তীমিত হ'ব 45 প্লাছটো থাকিব তাত অসুবিধা নাই আৰু 45 প্লাছটো জুনত আমি বেছিকৈ ভেকচিন পাম গোটেই প্লেনটো এনেকুৱা মে'ত আমি যিমান ভেকচিন পালোঁ জুন মাহত তাতকৈ 30% ভেকচিন বেছি পাম আৰু জুলাইত 50% ভেকচিন বেছি পাম আৰু আগষ্টত সাৰপ্লাছ হৈ যাব তাৰমানে আমি জুনে যেনেকৈ ৱাক ইন কৰি ল'ব পৰা হৈ যাব গতিকে এটা পৰিকল্পিতভাৱে আগুৱাই গৈ আছে মাজত এই সময়খিনি মোদী চৰকাৰৰ সপ্তম বৰ্ষপূৰ্তি উপলক্ষে সেৱাই ধৰ্ম কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহানগৰী বাগবাৰীস্থিত মা কামাখ্যা বৃদ্ধাশ্ৰমত সেৱাই ধৰ্ম কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰীয়ে এই কাৰ্যসূচী সমগ্ৰ ৰাজ্যতে ৰূপায়ণ কৰা হ'ব বুলি কয় মুখ্যমন্ত্ৰীয়ে বৃদ্ধাশ্ৰম কৰ্তৃপক্ষই আলোচনা কৰি চৰকাৰে বৃদ্ধাশ্ৰমৰ আৱাসীসকলক ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিব বুলি জানিবলৈ দিয়ে কাইলৈৰ পৰা আৱাসীসকলক দিয়া হ'ব কোভিড ভেকচিন বৃদ্ধাশ্ৰমখনত আছে 21 গৰাকী আৱাসী তেওঁলোকৰ মাজত ফলমূল মাস্ক চেনিটাইজাৰো বিতৰণ কৰা হয় ইফালে এই কাৰ্যসূচীৰ সময়ত অসুবিধা সৃষ্টি কৰা আৰক্ষী আৰু নিৰাপত্তাৰক্ষীক অন কেমেৰা ধমক দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীয়ে আগৰি ধৰাত এগৰাকী মহিলা পৰি যোৱাত ক্ষুব্ধ হৈ পৰে মুখ্যমন্ত্ৰী ধমক দিয়াৰ লগে লগে নিৰাপত্তাৰক্ষীসকল আঁতৰি যোৱাত জিন্দাবাদ ধ্বনি দিয়ে স্থানীয় লোক তথা বৃদ্ধাবাসৰ আৱাসীসকলে ऐसा एनवायरमेंट कर दिया पुलिस सब पुलिस हटो ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি 2:23 অনুভূত হয় ভূমিকম্প ৰিক্টাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য আছিল 4.1 ভূমিকম্পৰ উৎপত্তিস্থল আছিল শোণিতপুৰ জিলা ভূগৰ্ভৰ 16 কিলোমিটাৰ গভীৰত উৎপত্তি হৈছিল ভূমিকম্পটো ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি 2:23 অনুভূত হৈছিল ভূমিকম্প ৰিক্টাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য আছিল 4.1 ভূমিকম্পটোৰ উৎপত্তিস্থল আছিল শোণিতপুৰ আৰু ভূগৰ্ভৰ 16 কিলোমিটাৰ গভীৰত উৎপত্তি হৈছিল ভূমিকম্পটো প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ভীষ্ম আখ্যা মাজুলীৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী ভীষ্মই যিদৰে বহু শ্ৰেষ্ঠ আৰু বহু কষ্ট ত্যাগেৰে মানৱ সমাজৰ মাজত বিৰল আদৰ্শৰ চানেকি থৈ গ'ল সেই একেদৰে সৰ্বানন্দ সোণোৱালৰ ত্যাগো অসমৰ ৰাজনীতিত সদায় অবিচল হৈ থাকিব বুলি মন্তব্য কৰে সৰ্বানন্দ সোণোৱালৰ এই ত্যাগক অধিক মূল্য দিব যদিহে তেখেতে ভৱিষ্যতে কোনো মন্ত্ৰিত্ব পদ গ্ৰহণ নকৰি অসমৰ জনতাৰ কাষতে থাকে এই আহ্বান জনাই অহা ৫টা বছৰত সৰ্বানন্দ সোণোৱালক স্থানীয় বিধায়ক ৰূপে পোৱাৰ আশা প্ৰকাশ কৰিলে সত্ৰাধিকাৰগৰাকীয়ে আনহাতে শ্ৰী শ্ৰী গড়মূৰ সৰু সত্ৰৰ সত্ৰাধিকাৰ হৰিদেৱ গোস্বামীয়ে সৰ্বানন্দ সোণোৱালক মাজুলীক যোৱা ৫টা বছৰত নতুনকৈ প্ৰতিষ্ঠা কৰিলে বুলি উল্লেখ কৰি কয় যে মাজুলীবাসীয়ে তেখেতক এৰিব নিবিচাৰে তেওঁক স্থানীয় বিধায়ক হিচাপে মাজুলীতে থকাটো আমি বিচাৰো শ্ৰী শ্ৰী নতুন কমলাবাৰী সত্ৰৰ জ্যেষ্ঠ বৈষ্ণৱ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰভাত বৰা বুঢ়া ভকতৰো আহ্বান মাজুলীবাসীৰ মৰম শ্ৰদ্ধাক ত্যাগ কৰি গুচি যাব নালাগে মাজুলী বিধায়ক পদ এৰি নিদিয়াকৈ সৰ্বভাৰতীয় পৰ্যায়ত কিবা দায়িত্ব পালন কৰিলে আমাৰ আপত্তি নাই কিন্তু মাজুলীৰ বিধায়কৰ পদ এৰি গুচি গ'লে মাজুলীৰ প্ৰতি সৰ্বানন্দ সোণোৱালে অন্যায় কৰা হ'ব তেখেতক এটা কথা আমি জনাইছিলোঁ আপুনি যি আদৰ্শ দেখুৱাইছে এই আদৰ্শৰ বিলিকা তেখেতক আমি ভীষ্ম বুলি ক'ব খোজোঁ যেনেকৈ শান্তনু ৰজাৰ কল্যাণৰ কাৰণে ৰাজ্যৰ সুৰক্ষাৰ কাৰণে ভীষ্মই সৰ্বোচ্চ ত্যাগ কৰিছিলে তেওঁ সংসাৰী নহ'ল ৰাজ্য সুৰক্ষাৰ কাৰণে আজি আমি সেইদৰে দেখা পাওঁ যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই অসম ৰাজ্যৰ কাৰণে ত্যাগী মনোভাৱ লৈ সংসাৰ যাত্ৰাত তেখেত সোমোৱা নাই আৰু এতিয়া শেহতীয়াকৈ মুখ্যমন্ত্ৰী পদো তেখেতে এৰি দিছে ৰাজ্যৰ কল্যাণৰ কাৰণে সেয়ে আমি ভাবোঁ তেখেত সঁচাকৈ এগৰাকী
ভীষ্ম। সান্ধ্য আইনৰ সুযোগ লৈ মহানগৰীত চোৰে চলাইছে চাফাই অভিযান। হাতীগাঁৱৰ পিছত এবাৰ বিৰুবাৰীত চোৰে চলালে লুটপাট। 4 দিন পূৰ্বে মাতৃক হেৰুৱাৰ বেদনাত ম্ৰিয়মান এটি পৰিয়ালৰ মূৰত ৰাম টাঙোন সোধালে গভাইত চোৰে। মানুহৰ ঘূৰা পকা যদি হয় আৰু পুলিচক ফাঁকি দি তাৰ বেৰিয়াৰটো পাৰ হৈ পেলাই পলোৱাৰ বা ইফালে ইফালে যোৱাৰ যিটো প্ৰৱণতা দেখা যায়, তেতিয়া পুলিচ কিন্তু অতিকে কঠোৰ হ'ব। আৰক্ষী সঞ্চালক প্ৰধানৰ সকিয়নে যদি ৰাস্তালৈ ওলাই আহে তেন্তে আই এম চৰি। কোনো আপোচ নহ'ব, তেতিয়া পুলিচক বেয়া পাই গালি পাৰি লাভ নহ'ব আৰু ডাঙৰ ডাঙৰ কথা পেপাৰত প্ৰবন্ধ লিখিও লাভ নহ'ব। কোব খোৱাৰ ভয়ত ঘৰতে আবদ্ধ সকলো, কিন্তু তাৰ মাজতেই টিঘিল খিলাই ফুৰিছে গভাইত চোৰ। একো আইন নহয়, এইবিলাক যোনে যোনে পইচা দিয়ে সেইটো কাৰণে আইন নহয়, পইচা নিদিয়াৰ কাৰণে আইন হয়। পুলিচৰ কাৰণে মই জানো, পুলিচৰ চব স্বভাৱ চৰিত্ৰ জানো। ইয়াৰ পৰা মোৰ পৰা কিমান ফকতীয়াকৈ ডকাইত কৰি খায় পুলিচবিলাকে। আহিব দোকান দেৰিকৈ খুলিলে চিগাৰেট দিয়ে 2 পেকেট, অমুক দে পইচা নিদিয়ে। কি হাতীগাঁও, কি চানমাৰী, কি বিৰুবাৰী, সকলোতে চোৰৰ উপদ্ৰৱ। একদম মৰি যাওঁ পুলিচে এইডাল মোক ধৰি লৈ গৈছে, গম পাওঁ ধৰিলে পইচা লৈছে 5,000 টকা। তেতিয়া আহিছে বৰুৱা পুলিচ, বৰুৱা হৈছে ধৰি লৈ গৈছে দোকান অকণমান দেৰিকৈ খোলাৰ কাৰণে। এতিয়া চুৰকেইটাক নধৰে, মই এতিয়া চুৰকেইটাক মাৰিব গ'লে ধৰিব গ'লে মই জানো কোন কোন চুৰ কৰিছে। এতিয়া তেওঁলোকক মাৰিলে মোক থানাত দিব তেওঁলোকে। শুকুৰবাৰে হাতীগাঁৱৰ 3খন দোকান লুটাৰ পাছত শনিবাৰে নিশা বিৰুবাৰীৰ এঘৰত চোৰৰ চাফাই অভিযান। 4 দিন পূৰ্বে মাতৃহাৰা হোৱা এখন ঘৰ তহিলং কৰিলে গভাইত চোৰে। মাতৃশোকত ম্ৰিয়মান পৰিয়ালটোৰ মূৰত ৰাম টাঙোন চোৰৰ। চোৰে লুটিলে নগদ ধন, আ অলংকাৰ। আলমাৰি ভাঙি নিলে সদ্য প্ৰয়াত মাতৃৰ সমস্ত সোণৰ অলংকাৰ। লাখ টকাৰো অধিক সম্পত্তি লুটি সৰ্বশান্ত কৰিলে মাতৃহাৰা পৰিয়ালটোক। কেছ আছিল 70,000 মান, সেইখিনি পাইছে লৈ গৈছে আৰু লগত এইখিনি হেৰি আছিল মাৰ আছিল, তাৰমানে ময়ে থৈ দিছিলোঁ সেইখিনি গোটেইখিনি একেলগে। বাকী কিন্তু কাপোৰ চাপোৰ একো লগা নাই, এইখিনি বস্তুৱে লৈ গৈছে। কিমান মান হ'ব হেৰি? 1.5 লাখ মান টকা হ'ব টোটেল কেছ আৰু হেৰি মিলি। কৰোণা কালত আৰক্ষীয়ে লোৱা ভূমিকা নিঃসন্দেহে প্ৰশংসনীয়, কিন্তু ইয়াৰ লগতে ৰাইজৰ সুৰক্ষাৰ কথালৈ লক্ষ্য ৰখাটো কৰ্তব্য নহয় জানো আৰক্ষীৰ? মহানগৰীত ধাৰাবাহিক চুৰি কাৰ্যৰ পাছত এই প্ৰশ্ন বাৰম্বাৰ উত্থাপন হৈছে প্ৰতিজন ভুক্তভোগীৰ মনত। এতিয়া চুৰকেইটাক নধৰে, মই এতিয়া চুৰকেইটাক মাৰিব গ'লে ধৰিব গ'লে মই জানো কোন কোন চুৰ কৰিছে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চিটি 8 এটা চাৰু খবৰ, কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট অটুট। কেতিয়া চাম কাটিব কৰোনাৰ সংহাৰ, কেতিয়া ৰোগমুক্ত হ'ব পৃথিৱী, কেতিয়া ৰাইজ মুক্ত হ'ব অজান আশংকাৰ কৰলগ্ৰাসৰ পৰা। প্ৰতিদিনে বৃদ্ধি পোৱা আক্ৰান্তৰ লগতে মৃতকৰ সংখ্যা দেখি এই প্ৰশ্ন উদয় হৈছে এতিয়া প্ৰতিজন লোকৰ মনত। কাকো এৰা নাই কৰোনাই, আক্ৰান্ত এজনৰ পাছত আনজন ৰাজনীতিক। 3 দিনৰ ভিতৰতে 2জন বিধায়কৰ মৃত্যু। মাজেন্দ্ৰ নাৰ্জাৰী আৰু লেহৰাম বড়োৰ মৃত্যুৰ বিপৰীতে ক্ৰমাৎ সুস্থ হৈছে ৰিপুণ বৰা, প্ৰদীপ হাজৰিকা, অৰ্ধেন্দু কুমাৰ দে আৰু ভুৱনেশ্বৰ কলিতা। ৰিপুণ বৰা, প্ৰদীপ হাজৰিকা আৰু অৰ্ধেন্দু কুমাৰ দে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে মহানগৰীৰে হেল্থ চিটি হাস্পতালত ভৰ্তি হৈ আছে ভুৱনেশ্বৰ কলিতা। সম্প্ৰতি সুস্থ হৈ উঠিছে 4গৰাকী ৰাজনীতিক। বিপৰীতে ৰাজ্যৰ লাখ লাখ লোকৰ মনৰ পৰা এতিয়াও আঁতৰা নাই কৰোনাৰ ভয় শংকা। সান্ধ্য আইন, যুগ্ম বাহনৰ নিষেধাজ্ঞা, আন্তঃজিলা যাতায়াত বন্ধ ৰখাৰ পাছতো দৈনিক আক্ৰান্ত হৈছে সহস্ৰজন। বিগত 24 ঘণ্টাত 1,16,562 জন লোকৰ কোভিড পৰীক্ষাত 5,613 জনৰ শৰীৰত ধৰা পৰিছে কৰোনাৰ অৱস্থিতিত। 24 ঘণ্টাত ৰাজ্যত মৃত্যু হৈছে 77 জনৰ। ইয়াকে লৈ 3,245 জনলৈ বৃদ্ধি পালে ৰাজ্যত কোভিডৰ চিকাৰ হোৱা লোকৰ সংখ্যা। আনহাতে শুকুৰবাৰতকৈ শনিবাৰে বৃদ্ধি পাইছে পজিটিভৰ হাৰ। শুকুৰবাৰে এই হাৰ আছিল 4.42%। শনিবাৰে কৰোনাত আক্ৰান্তৰ হাৰ হৈছেগৈ 4.82%।
বৰ্তমান ৰাজ্যত চিকিৎসাধীন হৈ আছে 58,930 জন আক্ৰান্ত। 2020 চনৰ 31 মাৰ্চত প্ৰথমজন আক্ৰান্ত ধৰা পৰাৰ পাছত শনিবাৰলৈকে ৰাজ্যত কৰোনাত আক্ৰান্ত হৈ আছে সৰ্বমুঠ 1,28,590 জন লোক। বিপৰীতে 3,40,178 জনতকৈও অধিক লোক সুস্থ হৈ ঘৰলৈ উভতি গৈছে। ৰাজ্যত কোভিড নিৰাময়ৰ হাৰ হৈছে 85.47%। বিপৰীতে মৃত্যুৰ হাৰ 0.80%। নাটনিৰ মাজতে ৰাজ্যত 31,02,886 জনে লৈছে কৰোনাৰ প্ৰথম পালি টীকা। দ্বিতীয় পালি টীকা লোৱাৰ সংখ্যা হৈছে 8,23,260 জন। সমান্তৰালকৈ ৰাজ্য চৰকাৰে গঢ়ি তুলিছে এখনৰ পাছত আন এখন ICU আৰু অক্সিজেনযুক্ত বিচনা। কিন্তু কেতিয়া সাম কাটিব কৰোনাৰ এই সংহাৰ? কেতিয়া ৰাইজ মুক্ত হ'ব অজান আশংকাৰ লগতে সৰ্বগ্ৰাসী ভয়ৰ কৰাল গ্ৰাসৰ পৰা? কাৰো হাততে নাই এনে প্ৰশ্নৰ উত্তৰ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মাত্ৰ 1 ঘণ্টাতে লাখপতি হ'ল এগৰাকী সাধাৰণ মাছ বেপাৰী। জুৱা খেলি বা কোনো অবৈধ উপায়েৰেও নহয়, আচৰিত যেন লাগিলেও এয়াই সত্য। কিন্তু কেনেদৰে 1 ঘণ্টাত হ'ল লাখপতি? মুহূৰ্ততে লাখপতি হ'ল ডাল দৰিদ্ৰ ইউচুফ আলী। লাখপতি ইউচুফক চাবলৈ ঘৰত ভিৰ কৰিছে ৰাইজে। পেছাত মাছ বেপাৰী কৃষ্ণাইৰ ইউচুফ আলী। এটকা দুটকাকৈ গোটাই এটা ঘৰ সাজিছে ইউচুফ। 3 বছৰ ধৰি সাজি শেষ নোহোৱা ঘৰটো কৰোনা কালতে শেষ কৰিবলৈ গৰু দুটা বেচিলে ইউচুফে। গৰু বেচি পোৱা ধনেৰে ইউচুফে কিনি আনিলে চিমেণ্ট। কেইবাটাও চিমেণ্টৰ বেগত 5 টকাকৈ কেইবাখনো কুপন পোৱাৰ পাছত এটা বেগত পালে 1 লাখ টকীয়া এখন কুপন। লাখ টকীয়া কুপন লৈ পোনে পোনে ইউচুফ হাজিৰ হ'ল চিমেণ্টৰ দোকানত। চিমেণ্ট কোম্পানীৰ কৰ্তৃপক্ষৰ সৈতে কথা পাতি দোকানীয়ে নিশ্চিত কৰিলে লাখ টকা জিকাৰ কথা। সোমবাৰৰ ভিতৰতে কোম্পানীৰ লোকে 1 লাখ টকাৰ চেক ইউচুফৰ হাতত অৰ্পণ কৰিব বুলিও জনালে দোকানীয়ে। মানে এইবাৰ 2টা গৰু আছিল, গৰু 2টা বিক্ৰী কৰিলোঁ ঈদের আগতে। বিক্ৰী কৰি খানি পইচাও বাকী আছে তাতে। সেইদিনা খানি পইচা লৈ যাই 10 পেকেট চিমেণ্ট আনিলোঁ। চিমেণ্ট আনি মিস্ত্ৰী আনি ঘৰৰ কাম লগালোঁ। তো 5 টাকা 6 টাকা এই 5 টাকা টিকেট ওলাই আছে। সেই হয়তো কৈছে বোলো ভাল করে থৈ দিয়ে আর কি। তো আজি মানে এটা টিকেট ওলালে 1 লাখ টাকার। তো শুনি ভালে লাগিল। মই ফের টিকেট খান লৈ দোকানত গেলোঁ, চিমেণ্ট দোকানত। হ্যাঁ, চিমেণ্ট দোকানত গেলোঁ। যাই ক'লোঁ যে এনেকৈ ওলাইছে। কয় ঠিক আছে, তোমাৰ ওলাইছে যদি পাব। তো কোম্পানীক ফোন কৰিলোঁ, কয় পাব। এটা আমাৰ কোম্পানীৰ পৰা সোমবাৰ দিনা মানুহ যাই আছে, আপুনি চিন্তা কৰিব নালাগে, পাব। ঘৰ সাজিবলৈ গৰু বেচা ইউচুফে মুহূৰ্তৰ ভিতৰতে 1 লাখ টকাৰ কুপন জিকাৰ খবৰ শুনি ঘৰখনত ভিৰ কৰিছে এতিয়া বন্ধুলোকে। চৰ্চা কৰিছে ইউচুফ আলীৰ ভাগ্যৰ বিষয়ে। যুগ যুগ ধৰি পুৱাৰ পৰা গধূলিলৈ হাড় ভঙা পৰিশ্ৰম কৰা ইউচুফে বিনা কষ্টে 1 লাখ টকা পোৱা ঘটনা এতিয়া মুখে মুখে চৰ্চিত হৈছে গোৱালপাৰাৰ কৃষ্ণাই। দুধনৈৰ পৰা অৰূপ নাথৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ। বিজেপি দলৰ এগৰাকী বিধায়কৰ টুইটে উন্মোচিত কৰিলে স্বাস্থ্য বিভাগৰ ফুপুলা স্বৰূপ। কৰোনা কালত এম্বুলেন্স সেৱাৰ অচলাৱস্থাৰ বিষয়ে বিধায়কগৰাকীয়ে দিয়া টুইটে জোকাৰিছে স্বাস্থ্য বিভাগৰ লগতে ৰাজ্য চৰকাৰক। বাৰম্বাৰ যোগাযোগ কৰিলেও নেপায় চৰকাৰী এম্বুলেন্স। কৰোনা মহামাৰীৰে সংকট কালত চৰকাৰী এম্বুলেন্স নোপোৱা বিষয়টোৰ তদন্তৰ দাবী কৰিছে বিধায়ক মৃণাল শইকীয়াই। খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই অসমৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীক ছচিয়েল মিডিয়াৰ জৰিয়তে তদন্তৰ দাবী জনাইছে। যিহেতু কৰোনাত আক্ৰান্ত মাতৃপুত্ৰই চৰকাৰী এম্বুলেন্স বিচাৰিও লাভ কৰা নাছিল এম্বুলেন্স, বিধায়ক মৃণাল শইকীয়াৰ ভ্ৰাম্যমান কোভিড এম্বুলেন্সত আনি চিকিৎসালয়ত ভৰ্তি কৰাই 2 কোভিড আক্ৰান্তক। মাক আৰু পিতেকৰ কোভিড হ'ল, তেওঁলোক য'ত টেষ্ট কৰিছিল তাৰপৰা মুকলিমূৰীয়া কৰি দিয়া হ'ল। তেখেতসকলে ঘৰত আহি মোক ফোন মাৰিছে যে এনেকুৱা তেনেকুৱা কথা, তেতিয়া মই নিজে গাড়ীখন পঠাই থৈ আহিছোঁ। চৰকাৰী এম্বুলেন্স লাভ নকৰা বুলি বিধায়ক মৃণাল শইকীয়াই ছচিয়েল মিডিয়াত যি পোষ্ট দিছিল, সেই পোষ্ট ভাইৰেল হোৱাৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তদন্তৰ দায়িত্ব অৰ্পণ কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীক।
উল্লেখযোগ্য যে গোলাঘাট নাওহলীয়াৰ 2 কোভিড আক্ৰান্ত মাতৃ পুত্ৰক্ৰমে ৰূপেশ্বৰী লাহন আৰু গুণ লাহনক বিধায়কৰ নিজা ভ্ৰাম্যমান বাহনত অনা হয় গোলাঘাট কোভিড চিকিৎসালয়লৈ। বিধায়কৰ ভ্ৰাম্যমান বাহনখন চলাই অহা ৰক্তিম শইকীয়া নামৰ চালকজনে 2 কোভিড ৰোগীক কঢ়িয়াই অনাৰ পাছত কয় এনেদৰে। বেলেগ মানে হেৰিবিলাক চব বিজি আছিলে মানে আমাক ফোন কৰিলে আমি মানে কামতে মানে বেলেগ বস্তু দি আছিলোঁ ৰিলিফৰ তাকে ফোন কৰিলে আমি বস্তু যাবলৈ। চৰকাৰী এম্বুলেন্স বিচাৰি ৰোগীয়ে হাহাকাৰ কৰিব লগা ঘটনা এয়াই প্ৰথম নহয়। বিধায়ক মৃণাল শইকীয়াই দাবী জনোৱা তদন্তৰ ফলাফলেহে উন্মোচিত কৰিব স্বাস্থ্য বিভাগৰ প্ৰকৃত স্বৰূপ। ইফালে ৰঙিয়াৰ কোভিড আক্ৰান্তক কঢ়িয়াবলৈ এখন এম্বুলেন্স আগবঢ়াই তুলসীবাৰী দে মাথা ইংলিছ মিডিয়াম স্কুল কৰ্তৃপক্ষই। বিদ্যালয়খনৰ কৰ্তৃপক্ষই ৰঙিয়াৰ ৰাজহ চক্ৰ বিষয়াক সমঝাই দিয়াৰ পাছতে ৰঙিয়া স্বাস্থ্য খণ্ডক প্ৰদান কৰে এই এম্বুলেন্সখন। কোভিড আক্ৰান্তক বিনামূলীয়াকৈ কঢ়িওৱা হ'ব এই এম্বুলেন্সখনত। एम्बुलेंस का हमारा डी माथा इंग्लिश मीडियम स्कूल तुलसीबारी अवस्थित এই স্কুলখনৰ কৰ্তৃপক্ষই আমাক এখন এম্বুলেন্স দিয়াৰ কথা ক'লে। তো আমি তেওঁলোকৰ যি সঁহাৰি তাক লৈ আমি যথেষ্ট কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ 108 104 আমাৰ ছাৰ্ভিচ আছে অসম চৰকাৰৰ। তাৰ উপৰিও আমি যাতে কোভিড ৰোগীসকলক অতি সোনকালে আমি কোভিড কেয়াৰ চেণ্টাৰলৈ আমি লৈ যাব পাৰোঁ তাৰ বাবে মই আশা কৰিছোঁ এম্বুলেন্স ছাৰ্ভিচটোৱে আমাক যথেষ্ট সহায় কৰিব। ব্যক্তিগত বিদ্যালয়খনৰ এনে বদান্যতা শলাগ ল'লে সকলোৱে। গোলাঘাটৰ পৰা ইউনুছ আলী আৰু ৰঙিয়াৰ পৰা ইনামুল ইছলামৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু আছে খবৰ চাই থাকক চিটি 18 ঘূৰি আহিম এটা সৰু